দিল্লী জয়ৰ পাছত আত্মবিশ্বাস তুংগত ৰাজ্যিক বিজেপিৰ সম্পূৰ্ণ একশন মোডত সভাপতি দিলীপ শইকীয়া এতিয়াৰ পৰা বিৰাম নহব 2024লৈ 24 ঘণ্টাই কাম কৰিব লাগিব ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত জিলা সভাপতিসকলে বাজপেয়ী ভৱনলৈ জিলা সভাপতিসকলক মাতি আনি এই কঠোৰ নিৰ্দেশনা জাৰি কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সমান্তৰালভাৱে ৰাজ্যিক সমিতিত এইবাৰ মুখ চাই দায়িত্ব নিদিয়ে আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে 2024লৈ 100খনৰো অধিক আসনৰ লক্ষ্যৰে ৰণত নামিল গেৰুৱা শিবিৰ তিলমানো জিৰণি নোলোৱাকৈ 2024লৈ কাম কৰি যোৱাৰ বাবে নৱনিযুক্ত জিলা সভাপতিক নিৰ্দেশনা ৰাজ্যিক সভাপতিৰ লগে লগে জিলা সভাপতিয়ে কি কৰিব কি নকৰিব তাকো স্পষ্ট নিৰ্দেশনা জাৰি হ'ল বাজপেয়ী ভৱনত সকলো সভাপতি হিচাপে কি কৰিব লাগিব আৰু কি কৰিব নালাগে সেই কথাখিনিও স্পষ্ট কৰি বুজাই দিয়া হৈছে গতিকে মই ভাবোঁ যে 26 যি বিধানসভাৰ নিৰ্বাচন তাৰ পূৰ্বে 25ত আমাৰ যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টিৰ আৰম্ভ হ'ল প্ৰচণ্ড জয়েৰে সেই যাত্ৰাটো আমি অসমতো তাক আমি আগবঢ়াই লৈ যাব লাগিব লগে লগে জিলা বুথ আৰু মণ্ডল সমিতিত নতুন মুখক অগ্ৰাধিকাৰ দিয়াৰ কথাও ৰাজহুৱা সভাপতি দিলীপ শইকীয়াৰ মণ্ডল সমিতি জিলা সমিতি মৰ্চা বিভাগ কোষসমূহ আমি অতি সোনকালে তেওঁলোকৰ পৰা আমি কিছু ফৰ্মেট বনাই দিছোঁ সেই ফৰ্মেট অনুসৰি আমি 50% এটলিষ্ট আমি নতুন কাৰ্যকৰ্তা মানে যিসকলে দায়িত্বত নাই পূৰ্বতে তেনেকুৱা 50% আমাৰ নতুন কাৰ্যকৰ্তাক নতুন মানে নতুনকৈ জইন কৰা কাৰ্যকৰ্তা নহয় যিসকলৰ দায়িত্ব নাই তেনেকুৱা দায়িত্ব নথকা 50% নতুন আমাৰ কাৰ্যকৰ্তাক নতুন দায়িত্বৰে মণ্ডল জিলা সমিতিসমূহ গঠন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে জিলা মণ্ডলৰ দৰে এবাৰ ৰাজ্যিক সমিতিটো সংস্কাৰ আনি নতুন টিমেৰে 2024 জয়ৰ লক্ষ্য সভাপতি দিলীপ শইকীয়াৰ মুখ চাই দায়িত্ব দিয়া নহ'ব ৰাজ্যিক সমিতিত পূৰ্বৰ দৰে বেয়া পাব বুলি সমিতিত ৰখা নহ'ব কাকো নিৰ্দিষ্ট সংখ্যাৰ ভিতৰত নিয়ম অনুসৰিহে গঠন হ'ব ৰাজ্যিক সমিতি বৃহৎ ঘোষণা সভাপতিৰ এইবাৰ সমিতিখন সেই মানে যি আমাৰ সংগঠনে নিৰ্ধাৰণ কৰি দিছে দলৰ সংবিধানে নিৰ্ধাৰণ কৰি দিছে তাৰ মানে আধাৰত বা তাৰ আলমতহে মানে আমি বহুত কাৰ্যকৰ্তাই বিচাৰে উপায় নাপালে কেতিয়াবা 2-4জন কাৰ্যকৰ্তাক আমি এক্সট্ৰাকৈ লৈ লওঁ সেনেকৈ এক্সট্ৰাকৈ লওঁতে বহুত কাৰ্যকৰ্তা হৈ গৈছে সমিতিখন গতিকে এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত সংখ্যাৰ ভিতৰত আমি এইবাৰ সমিতিখন গঠন কৰিম এক কথাত সংগঠন প্ৰক্ৰিয়াত সংস্কাৰ আনি দলক শক্তিশালী কৰাৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ আৰু এনে হলে হয়তো পাখি কটা যাব পাৰে বহুতৰে ৰাজ্যিক সমিতিৰ স্থান নাপাব আশা পালি থকা বহুতেই পিছে ৰাজ্যিক সভাপতিৰ এনে সিদ্ধান্তৰ পাৰ্শ্বক্ৰিয়া কি হয় সেয়া সময়হে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম